অখিলেশ কাশ্যপ বৰঠাকুৰৰ এটা গীত উন্মোচন কৰিলোঁ। ইয়াৰ আগতেও এটা গীত উন্মোচন কৰা হৈছিল। এই গানত অখিলেশে নিজে কণ্ঠদান কৰিছে, নিজে সুৰ কৰিছে আৰু মিউজিকেৰে সংগীতেৰে সজাইছে। আৰু ইয়াত আৰু এটা বিশেষত্ব যে ভিডিঅ' এডিটিঙো অখিলেশে নিজেই কৰিছে। এতিয়া অখিলেশ সৰুৰ পৰাই সংগীত প্ৰিয়, সি সংগীতৰ লগত লাগি ভাল পায় আৰু সেইকাৰণে ময়ো বাপেক হিচাপে তাক সংগীতৰ প্ৰতিভাটো আগবঢ়াই নিয়াত আগবঢ়াই যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু সৰু অৱস্থাত সি নিজে হাৰমনিয়াম বজাই গান গাইছিল আৰু বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা বুটলিবলৈ সক্ষম হৈছিল। বৰ্তমান অখিলেশ দিল্লী ইউনিভাৰ্চিটিৰ শংকৰাজ কলেজত পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ আৰু পঢ়াৰ লগতে অখিলেশে সংগীতৰ চৰ্চাও চলাই আছে। গতিকে ভৱিষ্যত জীৱনত তাৰ উন্নতি হোৱাৰ কামনা আশাৰে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে সি ভৱিষ্যতে নিজৰ মতে গঢ়ি আগবাঢ়ি যাব পাৰে। ধন্যবাদ। নমস্কাৰ, মই আকাংক্ষা। আহিনৰ নিশা গীতটো যিজনে গাইছে অখিলেশ বৰঠাকুৰ, তেওঁৰ মই একেলগে UKG পৰা একেলগে পঢ়া মোৰ খুব ভাল বন্ধু। আজি তেওঁৰ গীতত অভিনয় কৰিবলৈ পাই মই যথেষ্ট সুখী হৈছোঁ আৰু এই গীতটো যাতে সকলোৱে মৰম দিয়ে, আদৰি লয়, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। গীতটো আজি উন্মোচন কৰা হৈছে, সকলোৱে চাব, সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।